জানো চুইটি, আজি মোক বৰুণে প্ৰপ'জ কৰিছে কলেজত। কি? সেই গুণ্ডাটোৱে তোক প্ৰপ'জ কৰিছে? কিন্তু চুইটি, তাক তহঁতে কিয় গুণ্ডা বুলি কওঁ কচোন? সি বেয়া কাম কৰা মানুহবোৰকহে পিতে। আচলতে তাৰ অন্তৰখন খুব ভাল, খুব মৰমীয়াল ল'ৰা সি। তাৰ চকুলৈ চালে মোৰ তাক একেবাৰে সৰু ল'ৰা যেন লাগে। অ' মানে তয়ো বৰুণৰ প্ৰেমত পাগল হৈছ হা? অৱশ্যে বৰুণৰ দৰে হেণ্ডচাম ল'ৰা আমাৰ কলেজতে নাই। কলেজত কি, এইখন টাউনতে নাই। পিছে তই কি ক'লি, য়েছ নে ন'? এতিয়া একো খোৱা নাই। কালিলৈ কলেজৰ ওচৰৰ ৰেষ্টুৰেণ্টখনত মাতিছে, তাতে ক'ম আৰু। অ' তাৰ মানে আমাৰ কুঁৱলী বাইদেউ কাইলৈ বৰুণক য়েছ ক'ব, হা? হয়নে নহয় কোৱাচোন? তেনেকেই ভাবিব পাৰোঁ আৰু। কুঁৱলী আৰু চুইটি দুটা ইয়াতে বহি আছ। আমি আকৌ তহঁতে ক'ৰবাত ওলাই যোৱা বুলিহে ভাবিছিলোঁ। কুঁৱলী? দেউতা কোৱা, ক'তো যোৱা নাই, ইয়াতে আছিলোঁ। মাজনী, আমি তোক কথা এটা কওঁ বুলি আহিছোঁ। মানে কথাটো হ'ল, তইনো কি মানে কৰি আছ হা? চাওঁ ময়ে কওঁ তাইক। কুঁৱলীও, তোলৈ মানুহ এঘৰৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিছে। বৰ ভাল মানুহ। ল'ৰাজন আমাৰ ইয়াৰে থানাখনৰ DSP। দেখিবলৈ ধুনীয়া, বহুত ধনী মানুহ বুজিছ। তেওঁলোকে যে আমাৰ দৰে ঘৰৰ মানুহৰ ছোৱালী বিয়া কৰাব ওলাইছে, আমাৰ কাৰণে ভাগ্যৰ কথা বুজিছনে? বৰ ডাঙৰ মানুহ। সকলোৱে DSP অঞ্জন চহিয়া বুলি ক'লে চিনিয়ে পায়। এতিয়া তোৰ যদি একো আপত্তি নাই, আমি তেওঁলোকক ঘৰলৈ মাতিব পাৰোঁ। আমি চবে ল'ৰাটোক পচন্দ কৰিছোৱেই। এতিয়া মাত্ৰ তোৰ ওপৰতে নিৰ্ভৰ, তই বা কি ক'? আইতা, তোমালোকে মানে মোক ইমান সোনকালে বিয়া দিব খুজিছা? মোৰ কলেজ লাইফ শেষ হৈছিলেহে। ভাবিছিলোঁ নিজাকৈ কিবা এটা কৰিম বুলি, কিন্তু তোমালোকে। তই কিয় ইমান ভাবিছ হা? তোৰ আমি বেয়া হোৱাটো বিচাৰিম কিয়? আমি তেওঁলোকৰ লগত কথা পাতিম নহয় এইটো বিষয়ত, যে বিয়াৰ পিছত তই চাকৰি বা নিজাকৈ কিবা এটা কৰিম বুলি যে ভাবিছ। আৰু চাবি তেওঁলোক মান্তি হ'বই। মাজনী, বৰ ভাল ঘৰৰ ল'ৰা অঞ্জন। তই বৰ আৰামত থাকিব পাৰিবি। DSP অঞ্জন চলিহাৰ পত্নী কুঁৱলী চলিহা। শুনিয়েই ভাল লাগিব। ল'ৰাটোৰ কথা বতৰা আচাৰ ব্যৱহাৰ খুব ভাল। মই লগ পাইছোঁ আগতে। ধনী ঘৰৰ ল'ৰা হিচাপত অলপো অহংকাৰ নাই। তই চিন্তা নকৰিবি মাজনী, মোৰ তোক লৈ এনেকুৱা এটা সপোনে আছিলে। তই এতিয়া বহুত ডাঙৰ মানুহৰ ঘৰৰ বোৱাৰী হবি। আৰু চাচোন, ভগৱানে আজি তাকেই মিলাইছে। কিন্তু মামা, কুঁৱলীয়ে। হ'ব দিয়া দেউতা, তোমালোক সকলোৱে যদি মোক লৈ ইমান সপোন দেখিছা, মইনো আৰু কি ক'ম। কিন্তু দেউতা, আজি মোক ল'ৰা এজনে ভাল পোৱাৰ প্ৰস্তাৱ দিছে। মই এতিয়া সেই ল'ৰাজনক কি কওঁ? আৰু তুমি জানা, যিহেতু মোৰ মা নাই, গতিকে মই তোমাক আৰু আইতা আৰু চুইটিক মোৰ সকলোবিলাক কথা শ্বেয়াৰ কৰোঁ। সেইকাৰণে মই তোমাকো এইটো কথা ক'লোঁ। এতিয়া মই ল'ৰাজনক কি উত্তৰ দিম দেউতা? কি কৰে সি? বৰ্তমানলৈ একো কৰা নাই, কিন্তু ভৱিষ্যতলৈ কৰিম বুলি মোক কথা দিছে। মাজনী, একো কাম নথকা ল'ৰা এটালৈ মই তোক বিয়া দিব নোৱাৰোঁ নহয়। বাকী তোৰ ওপৰত নিৰ্ভৰ। তই কি ভাব? কাম নথকা ল'ৰা এটালৈ বিয়া হৈ গোটেই জীৱনটো বৰবাদ কৰিবি, নে অঞ্জনৰ লগত বিয়া হৈ সুখ শান্তিৰে আৰামত থাকিবি? নিজে এবাৰ ভাবিছা? আইতা, তুমিও দেউতাৰ দৰে ক'বানে? মাজনীও, তোৰ জন্মৰ দিনাই মাৰা ঢুকাই থাকিল। তেতিয়াৰে পৰা দেউতাৰে দিন ৰাতি এক কৰি তোক মৰমত তুলি তুলি ডাঙৰ দীঘল কৰিছে। তোৰ মাৰৰ অভাৱ অলপো অনুভৱ কৰিবলৈ নিদিলে। এতিয়া তই যদি দেউতাৰ কথা নুশুন, মইনো আৰু কি ক'ম? দেউতাৰে চাচোন তোলৈ বেয়া ল'ৰাটো চোৱা নাই। গতিকে এতিয়া তই সিদ্ধান্ত ল, তই কি কৰ। কুঁৱলী, এতিয়া তই মামাৰ কাৰণে তোৰ প্ৰেমক জলাঞ্জলি দিবি মানে, হয়নে? মই গম পাইছোঁ তোৰ কথা। তই এতিয়া মামাৰ কথাকে মানিবি। মই এতিয়া কি কৰোঁ ক চুইটি? বৰুণৰ যদি কিবা এটা থাকিলে হয়, দেউতাই মোক নিশ্চয় তালৈ বিয়া দিলে হয়। কিন্তু এতিয়া দেউতাই মোক লৈ ইমান সপোন দেখিছে। তই বৰুণলৈ ফোন এটা লগাচোন। কুঁৱলী, মই জানো তোমাৰ আজি এইখন ঘৰত প্ৰথম দিন। ঘৰৰ মানুহখিনিক এৰি এতিয়া তুমি ইয়াত থাকিব লাগিব। দুদিনমান বেয়া লাগিব, তাৰপিছত চাবা লাহে লাহে চব ঠিক হৈ যাব। মন মাৰি নাথাকিবাচোন, খোৱাচোন কিবা এটা। কুঁৱলী, খোৱা। এতিয়া আৰু ইমানকৈ নাটক কৰি থাকিব লাগে? তুমিহে অকল বিয়া হৈছানে? প্ৰত্যেক ছোৱালীয়ে বিয়া হয়, তাতে আকৌ তুমি DSPৰ ৱাইফ। ইমান ধনী ঘৰলৈ বিয়া হৈ আহিছা যেতিয়া ভালকৈ থাকিব লাগে। কি এইবোৰ পেনপেনীয়া কাম কৰি থাকা? মই এইবোৰ একেবাৰে ভাল নাপাওঁ।
চুপচাপ খোৱা। মায়ে তেতিয়াৰ পৰা কৈ আছে খাবলৈ। ৰচোন বাবা, কিয় তেনেকৈ কৈছ তাইক? মৰমত ক আকৌ। তোৰ এইখন থানা নহয় যে ইমান ৰাফুৰত কথা ক'বই। তাইক অলপ এডজাষ্ট হ'বলৈ দে আকৌ। অঞ্জন, বাদ দে এইবোৰ। তিৰোতা মানুহৰ জাতটো এনেকুৱাই, সিহঁতক বুজাই লাভ নাই। ইহঁতৰ লগত মৰমত কথা পাতিব কোনো দৰকাৰ নাই। বেছি মৰম কৰিলে ইহঁত মূৰত উঠিব খোজে। তই যিহেতু পুৰুষ, গতিকে পুৰুষৰ দৰে থাকিবি। মাইকী মানুহৰ কোনো দৰকাৰ নাই। তোৰ খোৱা হ'ল যদি ব'ল, কোনোবাই খালে খাব, নাখালে নাই। মোৰ অলপ কাম আছে, কোৰ্টত তই মোক নমাই থৈ থানালৈ যাবি। কুঁৱলী, তোমাৰ কোনোবা পুৰণি আচিক চাচিক আছিল নেকি? তালৈ মনত পৰি তুমি এনেকৈ নোখোৱা নোবোৱাকৈ থাকিব খুজিছা যে? যদি আছিলে কোৱা আকৌ। আৰু যদি আছিলেই, বিয়া হ'বই নালাগিছিল। আৰু এনেকৈ এতিয়া নাটক কৰি কাক দেখুৱাই থাকিব আহিছে কোৱাচোন? এইবোৰ কিন্তু মোৰ ঘৰত নচলে দেই। থাকিব খুজিছা যেতিয়া ভালকৈ থাকিবা, বুজিছা? এতিয়া খোৱা লোৱা কৰা, এইবিলাক নাটক কৰি নাথাকিবা। মই এইবোৰ ভাল নাপাওঁ। দেউতা, তুমি ঠিক কথাই কৈছা। এই মাইকী মানুহবোৰ বেছি মৰম কৰিলে ইহঁতে বহুত লাই পায়। তুমি চিন্তা নকৰিবা, মই যিহেতু তোমাৰে ল'ৰা, গতিকে সদায় তোমাৰ দৰে হ'বলৈ চেষ্টা কৰিম। চাপাছ, ব'ল এতিয়া। কুঁৱলী, তোমাৰ যদি এতিয়া একো খাবলৈ মন নাই, ৰুমলৈ যোৱা। যেতিয়া মন যায় তেতিয়া খাবা আহি। হ'ব দিয়ক মা, মোৰ এতিয়া একদম খাবলৈ মন যোৱা নাই। ঠিক আছে দিয়া, হ'ব। অঞ্জন আৰু দেউতাৰ কথাবোৰ মই সহ্য কৰিব পৰা নাই। মানুহ ইমান সোনকালে কেনেকৈ সলনি হ'ব পাৰে? মোক চাব যোৱাৰ দিনাখনতো সম্পূৰ্ণ বেলেগ আছিল তেওঁলোক, আৰু আজি সম্পূৰ্ণ বেলেগ। কথাবোৰ ইমান গাত লগাকৈ মোকেই ক'লেনে বাৰু? মই ভাবি আচৰিত হৈছোঁ। মই বাৰু দেউতাৰ প্ৰস্তাৱটো মানি ভুল কৰিলোঁ নেকি? বাবা, তই বোলে কালি ৰাতি কুঁৱলীৰ মোবাইলটো ভাঙি পেলালি? তোৰ কিয় ইমান খং কচোন? খংটো অলপ কমাবিচোন তই। ইমান খং ভাল নহয়। আজি তাইক এটা নতুন মোবাইল আনি দিবি। মা, মোৰ বস্তুবোৰ সদায় মই মোৰ হৈ থকাটোৱে বিচাৰোঁ। মোবাইলত তাই ভিডিঅ' বনাই বেলেগক দেখাই থকাৰ কি প্ৰয়োজন কোৱাচোন? তাত বেলেগ ল'ৰাবোৰে কমেণ্ট কৰি থাকে। মোৰ সেইবোৰ সহ্য নহয়। সেইবাবে মই মোবাইল দলিয়াই ভাঙি দিছোঁ। নালাগে ভিডিঅ' বনাব। মোৰ ইমান টকাৰ অভাৱ হোৱা নাই যে ভিডিঅ' বনোৱাৰ টকাৰে খাব লাগিব। মা, মই আগতেও আপোনালোকক কৈছোঁ যে মই নিজাকৈ কিবা এটা কৰিব বিচাৰোঁ। এতিয়া মই ডিজাইন কৰা কাপোৰবোৰ পিন্ধি ভিডিঅ' বনালেহে মোক চিনি পাব মানুহে, আৰু কাপোৰৰ অৰ্ডাৰ দিব। মই যিটো কাম কৰি ভাল পাওঁ সেইটো কৰাত এখেতৰ ইমান কিহৰ আপত্তি? আৰু মোকতো চাবলৈ যাওঁতে দেউতাই মই কাম কৰাৰ কথা কওঁতে আপোনালোকে মোক সকলো কামেই কৰিব দিম বুলি কৈছিল। কিন্তু এতিয়া কি হ'ল? এতিয়া মই ভিডিঅ' বনাব নোৱাৰাকৈ মোৰ মোবাইলটোকে ভাঙি পেলালে। শুনিলা মা, শুনিলা? তোমাৰ বোৱাৰীয়ে এতিয়া ভিডিঅ' বনাই টকাৰ সৈতে আমাক খুৱাব। কাম এটা কৰিবাচোন, কুঁৱলীয়ে যিহেতু ফেশ্বন ডিজাইনিঙৰ ক'ৰ্চ কৰিছে, তাইক তোমাৰ যে পুৰণা এটা চিলাই মেচিন আছিল, ষ্ট'ৰ ৰুমত পৰি আছে, সেইটো লৈ আমাৰ গেৰেজত বহিবলৈ কোৱা। আৰু তুমি তোমাৰ কিটি পাৰ্টিৰ যিখিনি ফ্ৰেণ্ড আছে, সেই ফ্ৰেণ্ডবিলাকক কৈ দিয়া যে কাৰোবাৰ যদি মেখেলা পেটিকোট কিবা চিলাবলগীয়া আছে, আমাৰ ঘৰত এজনী দৰ্জী আছে, সেই দৰ্জীটোক আনি দিলেই হ'ল। ঘৰতে বহি ইনকাম কৰি থাকিব পাৰিব। বুজি পালানে মা মই কি কৈছোঁ? যোৱা, তোমাৰ কিটি পাৰ্টিৰ ফ্ৰেণ্ডবিলাকক ফোন কৰি কেনে কৈ দিয়া। আৰু এইবোৰ কি ব্লাউজ পিন্ধিছা হা? অলপমান ঢাকি ঢুকি পিন্ধিবা। মই মোৰ বস্তু আনক দেখাই বেয়া পাওঁ, বুজিলা? মা, এইবোৰ কৰিবলৈহে আপোনালোকে মোক বিয়া পাতি আনিছিল নেকি হা? বিয়াৰ আগত ইমান মিঠা মিঠা কথা এখেতৰ, এতিয়া মোৰ লগত প্ৰতিটো কথাতে কাট মাৰি থাকে। আৰু মই কিবা বস্তু নেকি যে যেনেকৈ ইচ্ছা তেনেকৈ ব্যৱহাৰ কৰিব? মই মানুহে। আৰু এই ব্লাউজটো কি বেয়া কওকচোন আপুনি? মই তাৰমানে এতিয়া মোৰ পচন্দমতে কাপোৰযোৰো পিন্ধিব নোৱাৰিম। ৰ'বাচোন কুঁৱলী, খং নকৰিবা। লাহে লাহে চাবা সকলো ঠিক হৈ যাব। এনেকৈ যদি তুমিও মুখে মুখে তৰ্ক কৰা, তাৰ বেছি খংহে উঠিব। তুমি কিবা ক'লে মনে মনে থাকিবা। হ'ব মা, মই আপোনাৰ কথা শুনিহে মনে মনে থাকিম। তেওঁ কিবা ক'লেও মই আজিৰ পৰা কোনো কথাতে মাত নিদিওঁ। কিন্তু মোৰ যদি ধৈৰ্যৰ সীমা পাৰ হৈ যায়, মই কিন্তু মনে মনে নাথাকোঁ। কৈ থ'লোঁ আপোনাক। এই বাপেক পুতেক দুটা একে হৈছে। দেউতাকৰ পৰা এইবোৰ কথা শুনি শুনি ল'ৰাটোও বেয়া হৈছে। এতিয়া দিনক দিনে সিও কাৰো কথা নুশুনা হৈছে। দেউতা মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সি একেবাৰে নজনা হৈ গৈছে। হেৰা, আজি বোৱাৰী নাই নেকিহে? দেখা নাই দেখোন। মা, মই আহোঁ। ক'লৈ যোৱা বোৱাৰী?
দেউতা, আজি মোৰ ইণ্টাৰভিউ এটা আছে, তাকে দিবলৈ যাওঁ। কি ক'লা তুমি? ক'ত ইণ্টাৰভিউ দিবলৈ যোৱা? ক'তো যাব নোৱাৰা, ভালে ভালে ভিতৰলৈ যোৱা। যাওক দে বাবা, তাই এটা কিবা কৰিব খুজিছে, কৰিব কিয় নিদিয়? কৰক দেচোন। তুমি মনে মনে থাকা। বাবাই যি কৰিছে ভালেই কৰিছে। কোনো দৰকাৰ নাই বাহিৰত গৈ চাকৰি কৰিব। আমাৰ ইমান অভাৱ হোৱা নাই যে আমি বোৱাৰী টকাৰে খাব লাগিব। শুনিলানে নাই দেউতাই কি কৈছে? ভালে ভালে যোৱা ভিতৰলৈ। অঞ্জন, আজি মোৰ এটা বহুদিনীয়া সপোন পূৰণ হ'বলৈ গৈ আছে, গতিকে আজি তুমি মোক বাধা নিদিবা। মই আজি যামেই। ক'লা তুমি? তাৰমানে তুমি মোৰ কথা আৰু দেউতাৰ কথা নুশুনা হা? তোক আজি। বাবা, পাগল হৈছে নেকি তই হা? বোৱাৰী, ভিতৰলৈ যোৱা। অঞ্জন, একো নাই দে। মাজে মাজে এনেদৰে দুই এচাট দিলেহে ঠাণ্ডা হৈ থাকিব। ভালেই কৰিলি তই। এই মানুহটোৱে ল'ৰাটোকো নিজৰ দৰে বনাই পেলালে। এসময়ত মোকো তেওঁ এনেকুৱা ব্যৱহাৰ কৰিছিল, আৰু এতিয়া ল'ৰাটোক শিকাইছে তাৰ ঘৈণীয়েকৰ লগত এইবোৰ কৰিবলৈ। এনেদৰে হ'লে ইহঁতৰ সংসাৰখন বেছি দিন নাথাকে। হে ভগৱান, মোৰ ছোৱালীজনীক সেই অসুৰটোৱে ইমান অত্যাচাৰ কৰি আছে, কিন্তু আমি একো গমেই নাপাওঁ। একো নহ'বা নিচিন্তা কৰি তোক আমি সেই ৰাক্ষসটোৰ লগত বিয়া দিছিলোঁ। ইছ ৰাম, ইমান বেয়া কাণ্ড কৰিছে সি তোৰ লগত। কলৈকো যাব নিদিয়ে। ঘৰৰ ভিতৰতে তই বন্দী হৈ থাকিব লগা হৈছিল। চাকৰি কৰাটো দূৰৰে কথা, তোক প্ৰতিটো কথাতে ইমান বেয়া ব্যৱহাৰ কৰি থাকে। তোক শাৰীৰিকভাৱেও অত্যাচাৰ কৰে, কিন্তু তই সকলো সহ্য কৰি আছিলি মাজনী। আমাক তই কিয় কোৱা নাছিলি কচোন হা? আমাৰ সেইটোৱেই ভুল হৈ গ'ল যে আমি ধনী মানুহৰ ঘৰৰ ল'ৰাৰ লগত তোক বিয়া ঠিক কৰিলোঁ। দিলীপ, কিবা এটা কৰ এতিয়া। এতিয়া কি হ'ব কচোন? মা, মই কি ক'ম ভাবি পোৱা নাই। মোৰ এই ফুলকুমলীয়া ছোৱালীজনীৰ ওপৰত মই আজিলৈকে টানকৈ এষাৰ কথা কৈও পোৱা নাই, আৰু সেই ছোৱালীজনীকে সি হাত তুলিছে। মই তাক সোধাই নেৰোঁ। মাজনীও, তই মোক পাৰিলে ক্ষমা কৰি দিবি অ'। আমি বৰ অন্যায় কৰিলোঁ তোৰ লগত, কিন্তু এতিয়া তই চিন্তা নকৰিবি। তোৰ লগত যি যি হৈ আছিলে সকলোবোৰৰ CCTV ফুটেজ তোৰ লগত আছে নহয়। গতিকে এতিয়া তাৰ আৰু কোনো ৰক্ষা নাই। তাৰতো DSPৰ চাকৰি যাবই, তাৰ লগতে তহঁতৰ ডিভোৰ্চো হ'ব। সোনকালে তই চিন্তা নকৰিবি, বুজিলি? দেউতা, মই জানো তোমাৰ গাত কোনো ভুল নাই। তুমিতো মোৰ সুখৰ বাবে এইবোৰ কৰিছিলা। তুমি ক্ষমা নুখুজিবা দেউতা, ক্ষমা নুখুজিবা। মোৰ কপালতে চাগে আছিলে এনেকুৱা হ'বলৈ, সেইকাৰণে এইবোৰ হ'বলৈ পাইছিলে। হ'ব দিয়া, একো নাই। মাত্ৰ মই এতিয়া এইটোৱে বিচাৰোঁ যে সি শাস্তি পাওক। চুইটি, যাচোন মাজনী, কুঁৱলীৰ বাবে কিবা এটা বনাই লৈ আহ। অহাৰ পৰা এনেকৈ কান্দি কাটিয়ে বহি আছে। যা, কিবা এটা বনাই লৈ আহগৈ যা। হ'ব দিয়ক মামা, মই বনাই আনিম। অঁ দে, মই উকিলৰ ওচৰৰ পৰা আহোঁ ৰ। আইতা, কুঁৱলী, হ'ব দে আৰু কিমান কান্দি থাক। বাদ দে আৰু সেইবোৰ কান্দা কটা, কিমান আৰু কান্দা কটা কৰি থাক সেইটোৰ কাৰণে। যি হ'ব লগা আছিলে হৈ গ'ল। এতিয়া মামাই কৈছে নহয় চব ঠিক কৰি দিম বুলি, একো নাই, সি শাস্তি পাবই। প্ৰায় 6 মাহমানৰ পাছত কুঁৱলী আৰু অঞ্জনৰ ডিভোৰ্চ হ'ল, আৰু এতিয়া অঞ্জনে নিজৰ DSPৰ চাকৰিটো হেৰুৱাই জেলত আছে। এতিয়া কুঁৱলীয়ে নিজৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিব ধৰিছে, আৰু গুৱাহাটীৰ এটা ডাঙৰ কাপোৰৰ কোম্পানীত তাই চাকৰি পালে। আজি তাইৰ অফিচত প্ৰথম দিন। মেম, আপোনাৰ নাম কুঁৱলী দুৱৰা হয়নে? অঁ হয়। অঁ, আপোনাক ছাৰে মাতিছে। আপুনি এটা কাম কৰক, চিধা গৈ ৰাইট চাইডে 2 নম্বৰ ৰুমটোত সোমাই দিয়ক। তাত আমাৰ ছাৰ আছে, আপুনি তাতে লগ কৰকগৈ। ঠিক আছে। মে আই কাম ইন ছাৰ? য়েছ, কাম ইন। ছাৰ, মই কুঁৱলী দুৱৰা। আপুনি মোক আজি জইন কৰিব মাতিছিল, চ' মই আহিলোঁ। কুঁৱলী, তুমি ইয়াত? বৰুণ, তুমি? অঁ, মই বৰুণ। এইটো মোৰে কোম্পেনী। কিন্তু তুমি ইয়াত ইমান দূৰৰ পৰা চাকৰি কৰিব আহিছা কিয়? মই বুজি নাপালোঁ। কি হ'ল, মনে মনে ৰ'লা যে? কোৱা, ইমান দূৰলৈ কিয় চাকৰি বিচাৰি আহিছা? আৰু তুমি জব এপ্লাই কৰোঁতেতো ছিংগুল বুলিহে লিখিছিলা,
আৰু সেইবাবে মই ধৰিব পৰা নাছিলোঁ। কুঁৱলী, মনে মনে আছা কিয়? কোৱা কি হ'ল? আৰু তুমি সেন্দুৰো লোৱা নাই, কি হ'ল? সকলো ঠিকে আছেতো? কুঁৱলী, নোকোৱা কিয়? কি ক'ম বৰুণ, সেইবোৰ বহুত কথা। যিজন মানুহৰ বাবে মই তোমাক মোৰ ওচৰৰ পৰা আঁতৰাই পঠাইছিলোঁ, সেই মানুহজন এজন অসুৰ হয়, অসুৰ। সি মোক বহুত অত্যাচাৰ কৰিলে আৰু অৱশেষত মই ঘৰলৈ গুচি আহিলোঁ। আৰু এতিয়া আমাৰ ডিভ'ৰ্চ হৈ গ'ল আৰু সিও এতিয়া জেলত আছে। আৰু এতিয়া মই নতুনকৈ জীৱনটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। সেইবাবে দেউতাৰ কথামতে জব এপ্লাই কৰিছিলোঁ। কিন্তু এইটো যে তোমাৰ অফিচ, মই একেবাৰে গম নাপাওঁ। তুমি সঁচাকৈ বহুত ডাঙৰ মানুহ হৈ গ'লা। এদিন মই তোমাৰ একো কাম নথকাৰ বাবেই বেলেগৰ লগত বিয়া হৈ গুচি গৈছিলোঁ। কিন্তু এতিয়া চোৱা, তুমি কিমান ডাঙৰ মানুহ হৈ গ'লা। সকলোৱে তোমাক চিনি পায়। বহুত ভাল লাগিছে আজি মোৰ। কুঁৱলী, এইবোৰ চব তোমাৰ বাবে হ'ল। হয়তো তুমি সিদিনা মোক এৰি নোযোৱা হ'লে মই আজি এইটো অৱস্থাত নাথাকিলোঁ হয়। আৰু তোমাৰ বিয়াৰ দুদিনৰ পিছত মোৰ মায়েও মোক এৰি গুচি গ'ল। একেলগে দুটা দুখ মোৰ জীৱনলৈ আহিল। বাৰু সেইবোৰ বাদ দিয়া। তোমাক কথা এটা কওঁ, মই কিন্তু এতিয়াও ছিংগল হৈয়ে আছোঁ। এইবাৰ যিহেতু তুমি নিজে মোৰ ওচৰলৈ আহিছা, গতিকে এইবাৰ আৰু তোমাক মই কলৈকো যাব নিদিওঁ। মোৰ কৰিহে এৰিম। কোৱা এতিয়া, হ'বা মোৰ লগত বিয়া? বৰুণ, কি কৈছা এইবোৰ? মই এজনী ডিভ'ৰ্চী। সেইবোৰ বাদ দিয়া। তুমি মাত্ৰ কোৱা যে মোৰ লগত বিয়া হ'বানে নাই। আৰু এইবাৰ মই তোমাৰ দেউতাৰ ওচৰলৈ নিজে যাম। এতিয়া মাত্ৰ তুমি ক'লেই হ'ল। তাৰমানে তুমি মোক এতিয়াও ভাল পোৱা? অঁ, এতিয়াও আৰু সদায়ে ভাল পাই থাকিম। আৰু তুমি? নাজানো। কি যে সুধি থকা নহয়, কোনোবাই শুনিব লাগিলে ডাঙৰ কথা হ'ব। তাৰমানে এনচাৰটো য়েছ, হয়নে? য়েছ, মই জানিছিলোঁৱেই তুমিও যে মোক এতিয়াও পাহৰিব পৰা নাই। মই তোমাক লৈ নেক্সট সপ্তাহত তোমাৰ দেউতাৰ ওচৰলৈ যাম। এইকেইদিন মোৰ অলপ কাম আছে। ৰ'বা, তুমি তেতিয়াৰ পৰা থিয় হৈ আছা, মই বহিবলৈ কোৱাই নাই। বহা। আৰু শুনা, আমাৰ অফিচৰ কোৱাৰ্টাৰটো তুমি থাকিব পাৰিবা। তোমাৰ বস্তুবোৰ মই ৰুমলৈ পঠাই দিম। ব'লা এতিয়া অফিচ ষ্টাফৰ লগত চিনাকি কৰাই দিওঁ তোমাক। কিয়নো কেইদিনমানৰ পিছত তুমি এই কোম্পানীৰ বছৰ ৱাইফ হ'বা, হয়নে নহয়? আহা, চিনাকি কৰাই দিওঁগৈ। তাৰপিছত তুমি তোমাৰ ৰুমত গৈ পেলাই ৰেষ্ট লৈ ল'বা। অঁ, ঠিক আছে দিয়া, ব'লা তেনেহ'লে। এনেদৰে বৰুণ আৰু কুঁৱলীয়ে নিজৰ জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰিব ধৰিলে। বৰুণে কুঁৱলীৰ দেউতাকৰ আগত সকলো কথা কয় আৰু তেওঁলোকে কুঁৱলীক বৰুণৰ লগত পুনৰ বিয়া দিয়াৰ সিদ্ধান্ত লয়। আজি সিহঁতৰ মন্দিৰতে বিয়া হৈ গ'ল। বৰুণ, মই তোমাক মোৰ ছোৱালীজনী গতালোঁ। মই জানো তুমি তাইক বহুত সুখত ৰাখিবা। তাইৰ মাকৰো এইটোৱেই সপোন আছিল যে কুঁৱলী এজন ভাল মৰমীয়াল ল'ৰা গিৰিয়েক হিচাপে পায়। আজি তাইৰ মাকেও চাগে বহুত ভাল পাইছে তোমালোকক এনেদৰে একেলগে দেখি। বৰুণ, মোৰ নাতিনীজনীৰ কপালখন বহুত ভাল যে তাই তোমাৰ দৰে ল'ৰা এজনৰ পত্নী হ'ব পাৰিছে। আশীৰ্বাদ কৰিছোঁ যাতে তোমালোক সদায় এনেদৰে সুখত থাকা। ভিনদেউ, তেনেহ'লে এতিয়াৰ পৰা কুঁৱলী আপোনাৰ। আৰু এটা কাম কৰিবচোন, মোৰ কাৰণেও ভাল চাই ল'ৰা এজন চাব পাৰিলে। হ'ব, কিয় নাচাম, নিশ্চয় চাম। বাৰু দেউতা, এতিয়া আমি গৈ থাকোঁ। ঘৰত চাগে আমাৰ দেউতাই বাট চাই আছে আমালৈ। দেউতা, আইতা ভালকৈ থাকিবা। আৰু চুইটি, ফোন কৰি থাকিবি হা। হ'ব দে, যা এতিয়া। হ'ব দিয়া, আহোঁ দিয়া তেনেহ'লে।